আকৌ ভাইৰেল হল ৰশ্মিকা মন্দানাৰ ভিডিঅ'। স্ক্ৰীনত চলি থকা ভিডিঅ'টোলৈ ভালকৈ চাওক। মহিলাগৰাকী ৰশ্মিকা মন্দানা নহয়নে বাৰু? এই ভিডিঅ'টো ইণ্টাৰনেটত বহুত ভাইৰেল হল। গোটেই পৃথিৱীত এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত যেতিয়া এই ভিডিঅ'টোৰ ওপৰত ইনভেষ্টিগেশ্যন হল, তেতিয়া গম পোৱা গ'ল যে ভিডিঅ'টোত মুখখন ৰশ্মিকা মন্দানাৰে হয়, কিন্তু মানুহজনী হলে ৰশ্মিকা মন্দানা নহয়। ভিডিঅ'টো আচলতে ফৰেনৰ জাৰা পেটেল নামৰ এজনী ছোৱালীৰ হয়, কিন্তু কোনোবাই এই ভিডিঅ'টো ডাউনলোড কৰি এডিট কৰি ৰশ্মিকা মন্দানাৰ মুখখন ভিডিঅ'টোত লগাই ইণ্টাৰনেটত ভাইৰেল কৰি দিলে। অকল ৰশ্মিকাই নহয়, ইয়াৰ পিছত কেটৰিনা কাইফ আৰু কাজলৰ লগতো সেই একেই ঘটনাই ঘটিল। কেনেকৈ গম পায়নে? এআইৰ দ্বাৰা। এআইক অনা হৈছিলে মানুহৰ কাম সহজ হ'বলৈ, কিন্তু এতিয়া দিনে দিনে এআই বহুত ডেঞ্জাৰাছ হৈ গৈ আছে। এখন ফটো বা এটা ভিডিঅ' এডিট কৰিবলৈ এআইৰ 1 মিনিট সময় নালাগে। যিকোনো কুৱেশ্যনৰ আনচাৰ এআইয়ে ছেকেণ্ডৰ ভিতৰত দিব পাৰে। অৰ্থাৎ ইয়াৰ উপকাৰো আছে, কিন্তু সকলোবোৰ ডিপেণ্ড কৰে ইয়াক ব্যৱহাৰ কৰা মানুহজনৰ ওপৰত। কাৰণ এআইক বেয়া দিশত ব্যৱহাৰ কৰিলে ই মানুহৰ ধ্বংসৰ কাৰণো হ'ব পাৰিব। আজিৰ দিনত সকলোৱে নিজৰ ফটোবোৰ ফেচবুক, হোৱাটছএপত শ্বেয়াৰ কৰি ফুৰে। এতিয়া ভাবক, যদি কোনোবাই ফেচবুকৰ পৰা আপোনাৰ ফটোখন ছেভ কৰি আপোনাৰ ফেচটো বেলেগ এটা বেয়া ভিডিঅ'ত লগাই ভাইৰেল কৰি দিয়ে, তেতিয়া কি হ'ব? এনেধৰণৰ বিপদৰ পৰা বাচি থাকিবলৈ আপুনি আপোনাৰ ছ'চিয়েল মিডিয়া ছাইটবোৰ আজিয়ে প্ৰাইভেট কৰি ৰাখক। এই ভিডিঅ'টো ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ গুড বাই।